কণ্টিনিউৱাছলি মই পাই আছোঁ। দিছ ইজ মাই ফ'ৰ্থ টাইম। তো আপোনাৰ আজি এতিয়ালৈকে 4 বছৰ হৈ গ'ল মানে গ'ল পাইছোঁ। মই -76তে খেলি আছোঁ 4 বছৰৰ পৰা। তো যেতিয়াৰ পৰা খেলিছোঁ পাইছোঁ। মোৰ সন্তান নহয়, এয়া ৰাইজৰ সন্তান। আৰু এতিয়া বৰ্তমান পিতৃ বিয়োগ হৈ আজি 4 বছৰ হ'ল। মই তেওঁক কেনেকৈ পঠিয়াই আছোঁ সেইখিনি মইহে জানো। তেওঁলোকক মানে গামোচা পিন্ধাইছে, তেওঁক গামোচা পিন্ধোৱালে আশীৰ্বাদ দিছে। মই খুব ভাল পাইছোঁ সেইটো কাৰণে। আৰু আপোনালোকলৈ মই নমস্কাৰ জনাই সদৌ অসমবাসীৰ হৈ মই নমস্কাৰ জনাইছোঁ। স্বাগতম জনাইছোঁ পোহৰ লাইভৰ এই বিশেষ প্ৰতিবেদনৰ মাজলৈ। প্ৰিয় দৰ্শকসকল, ভোগালী লগা এই সুন্দৰ সময়ছোৱাত যোৰহাটৰ পৰা ক্ৰীড়াৰ ক্ষেত্ৰখনত আমি আপোনালোকক দিব বিচাৰিছোঁ এক সুখবৰ। হয়, যোৰহাটৰ সৰুচৰাইস্থিত এগৰাকী প্ৰজ্ঞাই নিজৰ খেলৰ প্ৰতিভাৰ দ্বাৰা আজি যোৰহাটবাসীলৈ সুখবৰ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। যোৱা 8 আৰু 9 জানুৱাৰীত মালিগাঁৱত অনুষ্ঠিত হোৱা শক্তি উত্তোলন প্ৰতিযোগিতা অৰ্থাৎ পাৱাৰ লিফটিং চেম্পিয়নশ্বিপত বহু বছৰৰ মূৰত যোৰহাটলৈ তেওঁ কুকি বৰাই কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ষ্ট্ৰং ওমেন অফ আছাম। আৰু তেওঁ ইতিমধ্যে সেই কেটেগৰীত 76 কেটেগৰীত গ'ল্ড মেডেল লাভ কৰিবলৈ সক্ষম হৈছে। যোৰহাটৰ পৰা এটা দল গৈছিল, কিন্তু তেওঁ গ'ল্ড মেডেলৰ উপৰিও বিশেষভাৱে ষ্ট্ৰং ওমেন অফ আছাম বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। এই আহ্লাদিত মুহূৰ্তটো আমি আপোনালোকক পোহৰ লাইভৰ দৰ্শকসকলৰ দ্বাৰা দেখাব বিচাৰিছোঁ। ইতিমধ্যে দেখিছে খুব সুন্দৰৰূপে তেওঁ আজি গ'ল্ড মেডেল পৰিধান কৰি আহিছে। আমাৰ দৰ্শকসকল অকণমান মেডেলটো দেখাই দিবলৈ অনুৰোধ জনাইছোঁ। লগতে এই ট্ৰফি তেওঁ লাভ কৰিবলৈ সক্ষম হৈছে। আমি পোনে পোনে তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। আৰু আজি যি যোৰহাট ডিষ্ট্ৰিক্ট পাৱাৰ লিফটিং এছ'চিয়েশ্যনৰ সভাপতি সম্পাদক ইয়াত উপস্থিত আছে, তেওঁক সম্বৰ্ধনা জনাবলৈ তেওঁলোক উপস্থিত আছে। আমি তেওঁলোকে সম্বৰ্ধনা জনাব বিচাৰিছে। আমি সেই মুহূৰ্তটো পোনপটীয়া সম্প্ৰচাৰযোগে আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ আৰু আমি তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। পোনপ্ৰথমতে শুভেচ্ছা জনাইছোঁ আপোনাৰ এই গৌৰৱ কঢ়িয়াই আনিছে যোৰহাটবাসীলৈ। লগতে ভোগালী বিহুৰ আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ। কি ক'ব, এই মুহূৰ্তত অনুভৱ কেনেকুৱা? ভাল লাগিছে। আজি 4 years হ'ল মই গ'ল্ড মেডেল পাই আছোঁ, কিন্তু ট্ৰফিটো কেতিয়াও মানে আশা কৰা নাছিলোঁ। মানে এইবাৰ প্ৰথম পাইছোঁ। বহুত ভাল লাগিছে আৰু চেষ্টা কৰিম যে আগলৈ যোৰহাটে মানে ট্ৰফিটো যাতে আনিব পাৰোঁ যোৰহাটৰ কাৰণে। আপুনি যিহেতু ক'লে যে 4বাৰ আপুনি সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে, কণ্টিনিউৱাছলি মই পাই আছোঁ। দিছ ইজ মাই ফ'ৰ্থ টাইম। তো আপোনাৰ আজি এতিয়ালৈকে 4 বছৰ হৈ গ'ল মানে গ'ল পাইছোঁ। মই -76তে খেলি আছোঁ 4 বছৰৰ পৰা। তো যেতিয়াৰ পৰা খেলিছোঁ গ'ল্ড মেডেল পাইছোঁ। এইবাৰ ফাৰ্ষ্ট টাইম ট্ৰফি। মোৰ যোন কোচ হয় তেওঁৰ নামটো উদিত ভূঞা হয়, আৰু মই ৰাফ ফিটনেছৰ প্ৰেক্টিছ কৰোঁ সদায়। আৰু মই একচুৱেলি তেওঁক ছাৰ বুলিয়ে নামাতোঁ, দাদা বুলিয়ে মাতোঁ। মোক মানে তেওঁৱে ফাৰ্ষ্ট কৈছিলে যে তুমি পাৱাৰ লিফটিং খেলিব পাৰিবা, কাৰণ কি মই এনেই জিমত মানে একচুৱেলি ফিটনেছৰ কাৰণে গৈছিলোঁ। তেখেতে মোক ক'লে যে তুমি এনেকৈ খেলি দিব পাৰিবা। প্ৰথমতেতো চিৰিয়াছলি লোৱা নাছিলে, কিন্তু তেখেতে মানে ক'লে যে তুমি পাৰিবা, তোমাৰ লিফ্টখিনি অলপ ভাল হয়, তো তুমি খেলি দিয়া। তো তেতিয়াৰ পৰা আজিলৈকে তেখেতে মানে মই প্ৰত্যেকটো লিফ্ট কৰি আহি তেওঁক ফোন কৰোঁ, মানে যে ইমানটো মাৰিলোঁ, নেক্সট ইমানটো দিছোঁ, ঠিকে আছেনে, তেনেকৈ মানে। তো তেওঁ নোহোৱাহেঁতেন চাগে মই পাৱাৰ লিফ্টিঙত আজি নহ'লোহেঁতেন। মানে বহুত বহুত বেছি ধন্যবাদ। আৰু আগলৈও যাতে মানে তেওঁক প্ৰাউড ফিল কৰাব পাৰোঁ আৰু। আপুনি এতিয়া যিহেতু ৰাজ্যিক পৰ্যায়ত জিকিলে, ইয়াৰ পৰৱৰ্তীবাৰে আপুনি ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিশ্চয় অংশগ্ৰহণ কৰিবলৈ সুবিধা পাব। হয়, আমাৰ নেক্সট মান্থতে আছে, আপোনাৰ পঞ্জাৱত আছে। ভাবিছোঁ যাম বুলি। তাকে অলপ সহায় কৰিলে ভাল হয়, তেনেকৈ মই কৈছোঁ আমাৰ প্ৰথমতে যে মানে প্ৰত্যেক বছৰ এখন খেল খেলিবলৈ আপোনাৰ মানে যিহেতু আপোনাৰ গোটেই বছৰটো প্ৰেক্টিছ কৰা, সেইখিনিত আপোনাৰ খোৱা বোৱাত বহুতখিনি পইচা খৰচ হৈ যায় মানে। তো খেলখন খেলিবলৈ, আৰু এবাৰ আমাৰ এনেই লাষ্ট দুবাৰ আপোনাৰ এপ্ৰিলত হৈছিলে, তো আমি সেইকাৰণে এটা আইডিয়া লগাইছোঁ যে এবাৰ এপ্ৰিলতে হ'ব, কিন্তু পটককৈ আমাৰ মানে ফেব্ৰুৱাৰীত কৰি দিলে। তো আৰ্থিক দিশ এটাও কথা নিশ্চিতভাৱে আহি পৰে। হয়, হয়। আৰু যদি আপুনি নেশ্যনেল জিকে নিশ্চিতভাৱে ইণ্টাৰনেশ্যনেলটো আপোনাৰ কিছু কথা
হয়, সেইটো যাব মন আছে অবভিয়াছলি। যদি মানে গ'ল্ড বা চিলভাৰ পালেও তেওঁলোকে পঠিয়ায়, কিন্তু তাত আপোনাৰ বহুতখিনি এমাউণ্ট আপোনাৰ জমা দিব লাগে মানে। সেইটো কাৰণে হয়, সেইটো মানে যদিনো মই আপোনাৰ যাব পাৰিলেও মানে ফাইনেন্সিয়েলি ফালৰ পৰা ৰখি যাবলগীয়া হয়, ভাবিবই নোৱাৰোঁ মানে সিমানখিনি কি এটা বিগ এমাউণ্ট দিব লাগে। নিশ্চিতভাৱে তেওঁ আচলতে এটা কথা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে। আচলতে এইগৰাকী প্ৰজ্ঞা নিজৰ প্ৰতিভাৰ দ্বাৰা যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু অনাগত দিনত তেওঁ নিশ্চিতভাৱে অসমবাসীলৈ লগতে তথা দেশবাসীলৈও গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ব। কিন্তু কিছু ক্ষেত্ৰত তেওঁ আৰ্থিক কিছু আচলতে সমস্যা এই ক্ষেত্ৰত হৈছে বুলি জনাইছে। যদি বিভাগীয় কৰ্তৃপক্ষই আমাৰ এই সম্প্ৰচাৰ চাই আছে, আমি নিশ্চয়ভাৱে তেওঁলোকক যোগাযোগ কৰিবলৈ অনুৰোধ জনাম। লগতে আজি তেওঁ যোৰহাট যি পাৱাৰ লিফটিং এছ'চিয়েশ্যনৰ সম্পাদক সভাপতি উপস্থিত আছে, মোৰ লগত ইকবাল হুছেইন ডাঙৰীয়া আছে। আপুনি যিহেতু তেওঁক আজি সম্বৰ্ধনা জনাবলৈ বিশেষভাৱে উপস্থিত হৈছে, গতিকে কি ক'ব? যোৰহাটৰ গোটেই সামগ্ৰিকভাৱে দলটোৱে কিন্তু কৃতিত্ব অৰ্জন কৰিছে। প্ৰথমতে ধন্যবাদ আমাৰ পোহৰ লাইফৰ সাংবাদিকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি য'ত আহি উপস্থিত হৈছোঁহি, খুবেই এটা আনন্দৰ দিন যে আমাৰ যোৰহাট ডিষ্ট্ৰিক্ট পাৱাৰ লিফটিং এছ'চিয়েশ্যনৰ ফালৰ পৰা আমাৰ খেলুৱৈ আমাৰ অংশগ্ৰহণ কৰিছিলে, যিটো 8-9 তাৰিখে আমাৰ গুৱাহাটীত অনুষ্ঠিত হৈছিলে। তাত আমাৰ যোৰহাটৰ 9জন খেলুৱৈ অংশগ্ৰহণ কৰিছিলে, তাৰ 7জনে আমাৰ মেডেল পাবলৈ সক্ষম হৈছে। আৰু বিশেষভাৱে এবাৰ বহুত বছৰৰ মূৰত আমাৰ যোৰহাটলৈ এটা ভাল খবৰ, এটা গৌৰৱ কঢ়িয়াই আনিবলৈ কুকি বৰাই সক্ষম হৈছে। ষ্ট্ৰং ওমেন অফ আছাম 2024 বহুত ডাঙৰ এটা টাইটেল। এইটো তাৰ বাবে আমাৰ পাৱাৰ লিফটিং এছ'চিয়েশ্যনৰ ফালৰ পৰা আমি ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ কুকি বৰাক, যে ইমান ডাঙৰ এটা টাইটেল কঢ়িয়াই আনিবলৈ পাৰিলে। আৰু যিখিনি আমাৰ ভৱিষ্যতে তাইৰ যিখিনি পৰিকল্পনা আছে নেশ্যনেল বা ইণ্টাৰনেশ্যনেল খেলা, তাত আমাৰ যোৰহাট ডিষ্ট্ৰিক্ট পাৱাৰ লিফটিং এছ'চিয়েশ্যন সকলো সদায় আছে। আৰু যোৰহাট ডিষ্ট্ৰিক্ট পাৱাৰ লিফটিং এছ'চিয়েশ্যনৰ এটা ধুনীয়া এটা মেছেজ এটা আমাৰ ছ'চাইটিলৈ আমি দিব বিচাৰোঁ কুকি বৰাৰ জৰিয়তে, যে যোৰহাট ডিষ্ট্ৰিক্টত এতিয়াও বহুত খেলুৱৈ আছে, যি ছোৱালী খেলুৱৈসকলে বা আগবাঢ়ি আহি এই পৰ্যায় পাবহি পাৰে। আৰু ইয়াৰ পৰা বহুত স্ক'প আছে। ইয়াত আমাৰ যিহেতু আজি ফিটনেছ এটা ইণ্ডাষ্ট্ৰী ফৰ্মত আমাৰ ফৰ্ম হৈছে, ইয়াৰ পৰাও নিজৰ এটা সংস্থাপন কৰিব পাৰি। আৰু দ্বিতীয়তে ইয়াৰ পৰাই আমাৰ ৰেলৱে, পোষ্টেল, আমাৰ চবতে আমাৰ এটা চাকৰিৰ কাৰণেও এটা সংস্থাপনৰ ৰাস্তা আছে। তাতো সকলো খেলুৱৈ যদি নিজৰ পাৰফৰ্মেঞ্চ ভাল দি নেশ্যনেল বা ইণ্টাৰনেশ্যনেল লেভেলত ভাল পাৰফৰ্মেঞ্চ দিয়ে, তাতো চাকৰি পাবলৈ সক্ষম হয়। পুনৰবাৰ আকৌ এবাৰ মই কুকি বৰাক মই আমাৰ ফালৰ পৰা আমাৰ যোৰহাট ডিষ্ট্ৰিক্ট পাৱাৰ লিফটিং এছ'চিয়েশ্যনৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে ভৱিষ্যতে আহিবলগীয়া খেলখন খুব ভাল হওক আৰু তাই ভৱিষ্যতে আৰু যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনক, তাই কামনা কৰিছোঁ। আমাৰ লগত কুকি বৰাৰ মাতৃ আছে। আমি ইতিমধ্যে জানিব পাৰিছোঁ তেওঁৰ পিতৃৰ আচলতে বিয়োগ হৈছে কেইবাবছৰ আগত। আমি মাতৃৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। তেওঁ আচলতে অনুপ্ৰেৰণা, তেওঁৰ প্ৰচেষ্টাতে কন্যাই আজি এইদৰে গৌৰৱ বুটলিবলৈ সক্ষম হৈছে। আপুনি কি ক'ব এই মুহূৰ্তত? নমস্কাৰ। আজি মই পোহৰ লাইভৰ যোৰহাট এছ'চিয়েশ্যনলৈ মই নমস্কাৰ জনাইছোঁ। সুদূৰ অসম ৰাজ্যবাসীলৈ মই নমস্কাৰ জনাইছোঁ। কাৰণ মোৰ সন্তান নহয়, এয়া ৰাইজৰ সন্তান আৰু আপোনালোকৰ এছ'চিয়েশ্যনৰ সন্তান আৰু পোহৰ লাইভৰ সন্তান বুলি মই আজি ভাবিছোঁ। কাৰণ তেওঁ যিকণ সক্ষম হ'বলৈ আগবাঢ়িছে, তেওঁ ভগৱানৰ ওপৰত বহুত বিশ্বাস ৰাখি তেওঁ আগবাঢ়িছে। মাতৃটো আশীৰ্বাদ সদায় থাকে, তথাপিও সকলোৰে আশীৰ্বাদ বুটলিবলৈ সক্ষম হোৱাৰ কাৰণে মই আজি বহুত নিজকে ধন্যবাদ মানিছোঁ। আৰু তেওঁ ভৱিষ্যতে আগবাঢ়ি যাবৰ কাৰণে আপোনালোকে যদি সহায় সহযোগ কৰে, তেতিয়াহ'লে মই বহুত কৃতাৰ্থ হ'ম। কাৰণ এতিয়া বৰ্তমান পিতৃ বিয়োগ হোৱা আজি 4 বছৰ হ'ল। মই তেওঁ কেনেকৈ পঠিয়াইছোঁ সেইখিনি মইহে জানো। আৰু তেওঁ বহুত কষ্ট কৰি ৰাতিপুৱা বেলা শুই উঠি সোনকালে ডিউটিলৈ এটা মানে সাধাৰণ এটাত চাকৰি কৰি আছে। আৰু তেওঁ সেইখিনি কৰিও পিছত 6টা বজাত আহি পেলাই তেওঁ নিজৰ অনুশীলন কৰিবলৈ যায়। সেই অনুশীলন কৰি আহি ৰাতি প্ৰায় 9টা, 9:30 বজাত ঘৰ সোমাইহি। তাৰপিছত তেওঁ খোৱা বোৱা কৰি পেলাই পিছদিনাখন তেনেকৈ আকৌ নিজৰ কৰ্মতে আগবাঢ়িবলৈ গৈছে। আৰু মোক যিখিনি প্ৰতিপাল কৰিব লাগে সেইখিনি সম্পূৰ্ণ কৰি আছে। সেইখিনিতো মই নিজৰ সন্তান হিচাপে মই নিজকে ধন্য মানিছোঁ। আপোনালোককো মই ইয়াৰ যোগেদি পোহৰ লাইভলৈ বহুত নমস্কাৰ মই জনাইছোঁ। আপোনালোকে যাতে এই আগবাঢ়ি যোৱাত অকণমান সহায় সহযোগ কৰিলে মই নিজে কৃতাৰ্থ হ'ম বুলি ভাবিছোঁ। এই মই জনাইছোঁ সকলোকে। আৰু মোৰ তেখেতসকলকো এছ'চিয়েশ্যনৰ ৰাইজলৈ যি তেওঁলোকক মানে গামোচা পিন্ধাইছে, তেওঁক গামোচা পিন্ধোৱালে আশীৰ্বাদ দিছে, মই খুব ভাল পাইছোঁ সেইটো কাৰণে। আৰু আপোনালোকলৈ মই নমস্কাৰ জনাই সদৌ অসমবাসীৰ হৈ মই নমস্কাৰ জনাইছোঁ। নিশ্চিতভাৱে প্ৰিয় দৰ্শকসকল, এই ভোগালী বিহুৰ এই প্ৰাকক্ষণত আমি যোৰহাটৰ পৰা আপোনালোকক এই খবৰ দিলোঁ। ইমান পৰে এই প্ৰতিবেদন চাই থকাৰ বাবে ধন্যবাদ জনাইছোঁ। ধন্যবাদ। চাই থাকিব পোহৰ লাইভ।